দুটা ভাগত বিভক্ত হল নেমচু ওদালগুৰিত বদৰুল ইছলাম আউট গোলাপ ৰাব্বানী হল ইন অৱশেষত দুটা ভাগত বিভক্ত হল সংখ্যালঘু ছাত্ৰ সংগঠন নেমচুৰ বদৰুল ইছলাম গোটৰ ওদালগুৰি জিলাৰ সকলো আঞ্চলিক সমিতি ভংগ কৰি মঙলবাৰে আনুষ্ঠানিকভাৱে সকলো আঞ্চলিক সংযুক্ত হল বিটিআৰ নেমচুত মঙলবাৰে কলাইগাঁৱত অনুষ্ঠিত হোৱা সাধাৰণ সভাৰ যোগে নতুন সমিতি গঠন হল ওদালগুৰি জিলা বিটিআৰ নেমচুত এই ঘটনা স্পষ্ট ৰূপত প্ৰকাশ পালে যে বদৰুল ইছলাম আৰু গোলাপ ৰাব্বানী গোটৰ সংখ্যাত আছে কিন্তু প্ৰশ্ন উত্থাপন হৈছে বদৰুল ইছলাম গোটৰ পৰা কিয় সমূহীয়া পদত্যাগ কৰিলে ওদালগুৰি জিলাৰ সকলো আঞ্চলিকে অন্তৰ্গত আজি ওদালগুৰি জিলা সমিতি গঠন কৰিলোঁ ইয়াৰ পূৰ্বে মই বদৰুল গোটত আপোনাৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি আছিলোঁ কিন্তু বদৰুল ইছলামে আজি 3 বছৰ উকলি যোৱাৰ পিছতো মানে আমাৰ কেন্দ্ৰীয় যিটো প্ৰতিষ্ঠা দিৱস পাৰ হৈ গ'ল বা আমাৰ যে আমাৰ দিব লাগে আপোনাৰ অধিৱেশন দিব লাগে অধিৱেশনৰ কথা কোনো নকৰে তেনেকুৱা কৰা নাই আৰু তেওঁৰ কামত আমি বিতৃষ্ণ হৈছোঁ আমাৰ যিহেতু আমাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিষ্ঠা দিৱস গুচি গ'ল কিন্তু তাতে আমাৰ বহুত দিবলগীয়া আছে আমাৰ বহুতো অভিযোগ আছে মানুহৰ বহুত ধৰণৰ মানে পইচাৰ কিবা আত্মহত হৈছে তেনেকুৱা পৰিলক্ষিত হৈছে আৰু আমাৰ এতিয়া আমি ঋণত পুত হৈ আছোঁ কিন্তু সেই ক্ষেত্ৰত কেন্দ্ৰীয় সমিতিয়ে আমাৰ যিটো বদৰুল ইছলাম আছিল নেতৃত্বত বদৰুল ইছলাম জিয়াৰুল হক তেখেতে আমাৰ কোনো ধৰণৰ সহায় সহযোগ কৰা নাই এতিয়ালৈকে তাৰ লগতে আৰু পূৰ্বত বহুতো তেওঁলোকৰ লগত আমাৰ মতনৈক্য হৈছিল আমি তেনেকুৱা আমাৰ ওদালগুৰি জিলা সমিতিৰ 7টা আঞ্চলিক সমিতি যেনেকৈ কলাইগাঁও আঞ্চলিক সমিতি আৰু হৰিচিঙা আঞ্চলিক সমিতি লগতে আপোনাৰ বৰকোলা আঞ্চলিক সমিতি মধুবাৰী আঞ্চলিক সমিতি আৰু ভেৰভেৰী আঞ্চলিক সমিতি আৰু আতৰিঘাট আঞ্চলিক সমিতি আৰু লগতে বগলতলা আঞ্চলিক সমিতি এই আঞ্চলিক সমিতি আমি পদত্যাগ কৰি আমি বিটিআৰ যিটো নেমচু আছে বিটিআৰ নেমচু আপোনাৰ ৰাব্বানীৰ গোটৰ ৰাব্বানী আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাব্বানী তেওঁৰ দ্বাৰা আমাৰ বিটিআৰ সমিতি গঠন কৰা হৈছে বিটিআৰ সমিতিৰ সভাপতি হাবিজুল হকৰ নেতৃত্বত আমি আকৃষ্ট হৈ আমি আগৰ যিটো কমিটি আছিল আমি সম্পূৰ্ণৰূপে পদত্যাগ কৰি আমি এই যিটো বিটিআৰ কমিটি আছে এই বিটিআৰ কমিটিত আমি একত্ৰিত হৈছোঁ আৰু সেই সূত্ৰে আমাৰ যিমান আঞ্চলিক আছে আমাৰ ডিষ্ট্ৰিক্টৰ ল'ৰা আছে আমি সব এজ এ হোল গোটাই আহিছে আহি আমি এতিয়া বৰ্তমান আমি বিটিআৰ নেমচুৰ অধীনস্থ কৰি আছোঁ আৰু অনাগত দিনত বিটিআৰ নেমচু হৈ কাম কৰি যাম আৰু বদৰুল ইছলামৰ বহুত ক'বলগীয়া বহুত আছে আমি বিশেষ নকওঁ মানে তেখেতে যিটো মানে আমাৰ মাইনৰিটিত বা আমাৰ যিটো জলকলা খুৱাইছে আমাৰ যিটো কমিউনিটিৰ মানে আমাৰ যিটো সংগঠনৰ ভিতৰত যিটো সংবিধান আমি বনাইছে তেখেতে বা আমাৰ যিটো পূৰ্বৰ সংবিধান আছিল সংবিধান তেখেতে নিজে অৱমাননা কৰিছে সংবিধান অৱমাননা কৰি তেওঁৰ নিজে স্বৈৰাচাৰীভাৱে যিটো সংগঠন চলাইছে তাৰ কাৰণে আমি আজি এই পদক্ষেপ ল'ব লগা হ'ল কিয়নো আমি তেওঁৰ পৰা মানে বিতৃষ্ণ হৈ গৈছে আমাৰ যিটো আমাৰ ওদালগুৰি আছিল পূৰ্বৰ তেনেকুৱা ওদালগুৰিৰ দৰে আমাৰ দৰঙতো তেনেকুৱা হৈছে আৰু এই তেওঁৰ যিটো কাৰ্যকলাপ গতিকে তেওঁৰ পৰা অকৃষ্ট হৈ আমি আজি বিটিআৰ নেমচুত আহিব লগা হ'ল আৰু আমি বিটিআৰ নেমচুত আমি আমাৰ ৰাইজৰ হৈ বিটিআৰ নেমচুত আমি কাম কৰিম ওদালগুৰি জিলাত আগৰ পূৰ্বৰ বদৰুল ইছলামৰ যিটো মানে আছিল আপোনাৰ জিলা সমিতি আছিল তাতকৈ আমি দুগুণা স্পীডত আমি ৰাইজৰ হৈ কাম কৰিম আৰু যিবিলাক কুসংস্কাৰ আছে আজি আমাৰ টোটেলি আমাৰ 7টা আঞ্চলিক সমিতি পদত্যাগ কৰিলে আৰু লগতে আমাৰ পূৰ্বৰ যিবিলাক জিলা সমিতি কৰ্মকৰ্তা আছিল তেওঁলোকে আমাৰ লগত একত্ৰিত হৈ আজি আমি জিলা সমিতি গঠন কৰিছোঁ শুনিবলৈ পোৱা মতে আপোনাক নেমচুৰ এইটো গোটৰ পৰা আচলতে বহিষ্কাৰ কৰিছিল এইটো মিছা কথা তেওঁলোকে কোনো ধৰণৰ বহিষ্কাৰ কৰা নাই মই নিজে আজি মানে তেওঁলোকৰ পৰা বিতৃষ্ণ হৈ তেওঁলোকে যিটো কৰ্মৰাজিৰ পৰা আমি বিতৃষ্ণ হৈ তেওঁলোকৰ কোনো ধৰণৰ আমাৰ সহায় সহযোগ নকৰে খালি তেওঁলোকে আমাৰ পৰা লুণ্ঠন ৰাজ যিটো কৰিব লাগে সেই লুণ্ঠন ৰাজ কৰি আমাৰ পৰা নিয়া ধান্দা কোনো ধৰণৰ আমাৰ যিটো মানে আমাৰ সমষ্টিত হওক বা আমাৰ যিটো এৰিয়াত কোনো ধৰণৰ কৰিব লগা তেনেকুৱা কোনো ধৰণৰ নকৰে তেওঁলোকক খালি আমি কেন্দ্ৰীয় সমিতি খালি পইচা দিব লাগে কিবা এটা হ'লেই তেওঁলোকে আমাৰ পইচা আমাক মানে ব্যৱহাৰ কৰে আমি কাৰো ব্যৱহাৰ পাত্ৰ নাই আমি জাতিৰ স্বাৰ্থত ওলাই আছোঁ জাতিৰ স্বাৰ্থত কাম কৰিম কাৰোবাৰ গোলাম নহয় আৰু নেমচু কাৰো পৈতৃক সম্পত্তি নহয় বদৰুল ইছলামে ভাবি আছে এইটো তেওঁৰ পৈতৃক সম্পত্তি গতিকে আমি সেইকাৰণে তেওঁক বহিষ্কাৰ কৰিছোঁ আজিৰ এই সভাৰ সাংবাদিকসকলৰ সন্মুখত কৈছোঁ আমি বদৰুল ইছলামক মানে ওদালগুৰি জিলা সমিতিয়ে বহিষ্কাৰ কৰিছোঁ মঙলবাৰে গঠন হোৱা নতুন সমিতিখনত আমিনুল হক চৌধুৰীক সভাপতি ফাৰিয়াজ আলী আৰু কুৰছাদ আলীক যুটীয়া সাধাৰণ সম্পাদক হিচাপে লৈ শক্তিশালী বিটিআৰ নেমচু সমিতিখন গঠন কৰে হয় আজি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু বিটিআৰ সমিতিৰ অন্তৰ্গত ওদালগুৰি যি আমাৰ কলাইগাঁও আছে কলাইগাঁৱত আমি উপস্থিত হৈছিলোঁ আমাৰ যি প্ৰয়াত সভাপতি আপোনালোকে গম পায় বদৰুল ইছলাম ডাঙৰীয়াৰ
এটা কমিটি আছিলে ওদালগুৰিত আমিনুল ইছলাম ডাঙৰীয়াক সভাপতিৰ লগত লৈ পেলাই 7টা 8টা আঞ্চলিক আজি তেখেতৰ কৰ্মৰাজিৰ ওপৰত অতিষ্ঠ হৈ পেলাই আজি ইয়াতে উপস্থিত হৈ সাধাৰণ সভাৰ জৰিয়তে তেখেতে আৰু তেখেতসকলৰ যিটো টিম আছে এই টিমটোৱে আচলতে স্বইচ্ছাই পদত্যাগ কৰি পেলাই আমাৰ যি বিটিআৰ সমিতি আছে আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ গোলাপ ৰাব্বানী ডাঙৰীয়াৰ প্ৰতি মানে আকৃষ্ট হৈ পেলাই তেখেতসকলে আজি আমাৰ লগত একগোট হৈছে সংযুক্ত হৈছে আমি অনাগত দিনত যাতে এই অঞ্চলৰ সমস্যাৰ লগতে বিটিআৰত যিবিলাক সমস্যা হৈ আছে আমাৰ যি সংগ্ৰাম ন্যায় নিৰাপত্তা অধিকাৰৰ স্বাৰ্থত যিখন সংগ্ৰাম এই সংগ্ৰাম চলিছে আৰু অনাগত দিনতো ধাৰাবাহিকভাৱে আমি এই সংগ্ৰামখন আমি আগুৱাই নিব লাগিব আমি শিক্ষাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব আমি বাল্য বিবাহ শিশু শ্ৰমদান যিবিলাক বেয়া কাম আছে যিবিলাক সামাজিক ব্যাধি আছে এইবিলাক কেনেকৈ আমি ৰোধ কৰিব পাৰোঁ কেনেকৈ আমি সকলো জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ একতাৰ এনাজৰীৰে আমি আগুৱাই যাব পাৰোঁ এই প্ৰয়াসৰে আমি নিশ্চিতভাৱে সংখ্যালঘু জাতিটোক যাতে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ এই ক্ষেত্ৰত আমাৰ ধাৰাবাহিকভাৱে আমি কাম কৰি আছোঁ আৰু আপোনালোকে জানে বিটিআৰত এটা প্ৰধান সমস্যা আছে ভূমি সমস্যা এই ভূমি সমস্যাৰ ওপৰত আমি বিভিন্ন সময়ত আমি আন্দোলন কৰিছোঁ অনাগত দিনতো আমি যেহেতু বিটিআৰ নিৰ্বাচন সমগত তো নিশ্চিতভাৱে আমি এই ক্ষেত্ৰত সংখ্যালঘুৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ কেনেকৈ ভূমিৰ অধিকাৰ আমি আনিব পাৰোঁ এই ক্ষেত্ৰতো পাব পাৰোঁ এই ক্ষেত্ৰত নিশ্চিতভাৱে আমি আলাপ আলোচনা কৰি আছোঁ অনাগত দিনতো এই ক্ষেত্ৰতো আমি এটা মানে সঠিক সিদ্ধান্ত লৈ আমি ৰাজপথতো আন্দোলন কৰিবলৈ প্ৰয়োজনত বাধ্য হ'ম মই নামটো ল'ব বিচৰা নাই আপোনালোকে যিহেতু সুধিছে তেখেতৰ নেতৃত্বত ইতিমধ্যে 3টা কাৰ্যকাল সম্পূৰ্ণ হৈ গৈছে আচলতে এইবাৰ অধিৱেশন দিবলগীয়া আছিলে কিন্তু অধিৱেশন নিদি পেলাই তেখেতে আকৌ নিজকে সভাপতি বুলি দাবী কৰি আচলতে সিদিনা গম পাইছোঁ যে তেখেতে কোনোবা এটা চেনেলত নিজকে সভাপতি হিচাপে আকৌ দাবী কৰিছে যে তেখেতক কোনোবাই মানে কোনে দিছে আচলতে ক'ত কি অধিৱেশন পাতিলে তেখেতে কেনেকৈ আকৌ কাৰ্যকাল বঢ়ালে আচলতে এইবিলাক খুব এটা লজ্জাজনক বিষয় খুব লাজ লগা বিষয় আৰু সংগঠনটো এটা কোনো কাৰো পৈতৃক সম্পত্তি নহয় তেখেতে যি ধৰণে ব্যৱহাৰ কৰিব বিচাৰে কাৰোবাক মানে এনেকুৱা মন তেখেতৰ গুচি যায় এক তৎক্ষণাত যে কাৰোবাক ভাল পাইছে ৰাখিব কাৰোবাক বেয়া পাইছে উলিয়াই দিব আচলতে সেনেকৈ সংবিধান এখনৰ সংগঠনৰ সংবিধান আছে সংবিধানক অৱমাননা কৰি যেতিয়াই তেখেতে নিজা মতালিত যদি কিছুমান সিদ্ধান্ত ল'ব বিচাৰে সেই সিদ্ধান্তক কেতিয়াবা কোনোবাই আমাৰ সন্মানীয় ব্যক্তিসকলে নামানিব নিশ্চিতভাৱে এনেকুৱা ধৰণৰ মতানৈক্য আছে আৰু এনেকুৱা ধৰণৰ কথা বতৰা বহুত আছে যিবিলাক তেখেতৰ কলা অধ্যয় আছে মানে লিখিলে এখন কিতাপ হৈ যাব দিন গৈ মানে ৰাতি হ'ব এইবিলাক আমি দীঘলীয়া কথা আৰু তেখেতৰ বিৰুদ্ধে ক'ব বিচৰা নাই তেখেতক আমি যথেষ্ট সন্মান কৰিছিলোঁ তেখেতক যথেষ্ট মানে শ্ৰদ্ধা কৰিছোঁ যেতিয়ালৈকে তেখেতৰ লগত আছিলোঁ কিন্তু এতিয়া যিহেতু নাই তেখেতৰ বিৰুদ্ধে আমি বিশেষ ক'বলগীয়া নাই আপোনালোকে গম পাব বিভিন্ন সংবাদ মাধ্যমত আমি এইবিলাক কথা আমি ইতিমধ্যে মানে ক্লিয়াৰ কৰি দিছোঁ তো এইখিনিয়ে ক'বলগীয়া বদৰুল ইছলামৰ কলা অধ্যয় মানে উজ্জ্বল হৈ থাকিব না মানে সময়ত কেতিয়াবা ফাদিল হ'ব হয় চাওক আমি সময়ে সময়ে তেখেতৰ কিছুমান কথা আমি কৈছোঁৱে তাৰ পিছতো আমি আৰু সংবাদ মাধ্যমৰ আগত তেখেতক বিৰুদ্ধে আমি আৰু কৈ থাকিব বিচৰা নাই আপোনালোকে গম পাবই যে তেখেতৰ যিবিলাক কলা অধ্যয় আচলতে দৰঙত কি হৈছে কোকৰাঝাৰত কি হৈছিল ওদালগুৰিত বৰ্তমানলৈকে কি হৈ আছে ইতিমধ্যে আমাৰ সন্মানীয় সভাপতিয়ে কৈছেই তো তাৰ পিছত আৰু আমি বহুত দীঘলীয়া কথা আচলতে ক'ব বিচৰা নাই আৰু দীঘলীয়া কথা কম বুলি ভাবাও নাই আপোনালোকে গম পাবই 2-4 দিন পিছত আৰু বিভিন্ন ধৰণৰ কথা বতৰা আছে তেখেতসকলৰ কলা অধ্যায়বিলাক ওলাই থাকিব কিন্তু মোৰ মুখেৰে আৰু মই বিশেষ তেখেতৰ বিৰুদ্ধে আমি ওলাব বা ক'ব বিচৰা নাই মই এইখিনিয়ে আপোনালোকক আহ্বান জনাম আৰু তেখেতৰ বিৰুদ্ধে নুসুধিলে ভাল পাম আজি আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু বিটিআৰ সমিতিৰ অধীনস্থ ওদালগুৰি জিলাখন পুনৰ গঠন কৰিলোঁ আমাৰ ওদালগুৰি জিলা সমিতিখন পুনৰ গঠন কৰাৰ উদ্দেশ্যটো হ'ল যে বিগত দিনত আমি ওদালগুৰি জিলাত বদৰুল ইছলামৰ নেতৃত্বত এখন জিলা সমিতি হৈ আছিল আমি বিটিআৰ সমিতিৰ নেতৃত্বত এখন জিলা সমিতি হৈ আছিল আজি খুব আমাৰ আনন্দৰ কথা আমাৰ খুব সুখৰ কথা যে আজি বদৰুল ইছলামৰ নেতৃত্বত থকা যিখন জিলা সমিতি আছিল সেই জিলা সমিতিখনে সম্পূৰ্ণকৈ পদত্যাগ কৰি সেই জিলাখন বংগ কৰি আমাৰ লগত একত্ৰীকৰণ হৈছে আৰু তেওঁলোকক আমি হাদৰে ওয়েলকাম জনাইছোঁ আমাৰ বিটিআৰ নেমচুলৈ আৰু এওঁলোকৰ লগত একত্ৰিতভাৱে আজি আমি এখন সাধাৰণ সভাৰ আয়োজন কৰিছিলোঁ আৰু সেই সভাত আমিনুল হক চৌধুৰীক সভাপতি হিচাপে লৈ আমাৰ খুৰশ্বেদ আলী ডাঙৰীয়া আৰু ফাৰিয়াছ আলী আহমেদক একেলগে সাধাৰণ সম্পাদক যুটীয়া সাধাৰণ সম্পাদক হিচাপে লৈ আমি এক
সম্পূৰ্ণ পূৰ্ণাংগ সমিতি গঠন কৰিছোঁ আৰু এই ওদালগুৰি জিলা সমিতিয়ে বিটিআৰৰ অধীনত যি ওদালগুৰি জিলা সমিতি আজিৰ পৰা কাৰ্যকৰী হ'ব সেই সমিতিয়ে ওদালগুৰিৰ সংখ্যালঘু ৰাইজৰ স্বাৰ্থত সংখ্যালঘু জনতাৰ স্বাৰ্থত সদায় মাত মাতি যাব আৰু সদায় কাম কৰি যাব বুলি আমি প্ৰতিজ্ঞাবদ্ধ।